ধুবুৰী লোকসভাৰ নিৰ্বাচনৰ এই আগমুহূৰ্তত যি দৃশ্য এই দৃশ্য অত্যন্ত চাব লগা হৈ পৰিছে। ইয়াতে ষ্টাৰ কেম্পেইনাৰ হিচাপে উজনি অসমৰ পৰা গৈছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই এতিয়া যি বক্তৃতা দাঙি ধৰিছে, যি বক্তব্য দাঙি ধৰিছে, এই বক্তব্যত আপ্লুত হৈ হাজাৰ হাজাৰ মুছলিম যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলোবিলাকে ওলাই আহিছে। আৰু বদৰুদ্দিন আজমলে যি 15 বছৰ যি ৰাজত্ব কৰিলে ধুবুৰীত, এই 15 বছৰত যি তিতা কেঁহা আৰু বদৰুদ্দিন আজমলৰ যি বিজেপিৰ সৈতে মিতিৰালি, সেই মিতিৰালিৰ কথা ইতিমধ্যে মুছলিম সমাজে গম পাইছে। সেয়েহে 15 বছৰীয়া বদৰুদ্দিন আজমলৰ শাসনকাল ওফৰাবৰ বাবে মাৰ বান্ধি থিয় হৈছে মুছলিম সমাজ। আপোনালোকে দেখিবলৈ পাইছে যে অখিল গগৈৰ যি প্ৰতিবাদী কণ্ঠ, সেই কণ্ঠৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈ হাজাৰ হাজাৰ মুছলমান যুৱক যুৱতী বয়োবৃদ্ধ বনিতা সকলোবিলাক ওলাই আহিছে। আৰু বিজেপি চৰকাৰ গো বেক ধ্বনি, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আৰু বদৰুদ্দিন আজমল গো বেক ধ্বনিয়ে উত্তাল কৰি তুলিছে এই নিৰ্বাচনী আকাশ বতাহ। গতিকে অখিল গগৈ ডাঙৰীয়াই কেনেধৰণে কি বক্তৃতা প্ৰদান কৰিছে সেই সকলোখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো আগলৈকে যাব। আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই যি অখিল গগৈৰ যি প্ৰতিবাদী কণ্ঠ, এই কণ্ঠৰ বিষয়ে গম পায়। আৰু ধুবুৰীৰ যি নিৰ্বাচনী পৰিস্থিতি, যি ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰ বিষয়ে সকলোৱে যাতে গম পায়। আপোনালোকে যিজন মানুহক জিকাই দিলে, কি নাম? মই আচৰিত হওঁ যে তেখেত ধুবুৰীৰ পৰা জিকে, 15 বছৰ জিকিলে, কিন্তু ছুপাৰ 40 পাতে আকৌ খুজায়, হয়নে? মেডিকেল কলেজ পাতে আকৌ খুজায়, হয়নে? আকৌ দুখীয়া মানুহক আকৌ বেটেৰী ৰিক্সা, হয়নে? বেটেৰী ৰিক্সা যে বিলাই, সেইটো আকৌ বিলাই কৈ খুজায়, হয়নে? বিলাই খুজায়। আৰু MP কৰ ধুবুৰী, ইয়াত কি দিয়ে?
ঠাণ্ডা পানী আৰু খেজুৰৰ বাহিৰে বোলে ইয়াত আঁকোৱাই দিব। সংবিধানক বচাব লাগে, দেশত যদি সঁচাকৈ সমাজবাদী ধাৰণাৰে ৰাখিব লাগে, দেশক যদি ধৰ্ম নিৰপেক্ষ কৰি ৰাখিব লাগে, তেতিয়াহ'লে 2024 চনত আমি বিজেপিক বিদায় দিবই লাগিবনে নাই? কওক, লাগিবনে নাই? বিজেপিক বিদায় দিব লাগিবনে নাই? লাগিব। বিজেপিক বিদায় দিব লাগিব, লাগিব। বিজেপিৰ সমানে একেই খাতাৰনাক বস্তু। আজি আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাই দিয়ে, তেতিয়াহ'লে তেওঁতো এজন মানুহে গৈ দিল্লীত কি কৰিব বাৰু, হয়নে নহয়? তো যদি আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ে, তেতিয়াহ'লে আমাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিবগৈ পাৰে। আৰু যদি ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হয়, মই আপোনালোকক কৈ যাব পাৰোঁ, ৰকিবুল হুছেইন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। মইতো ভাবো যে ৰকিবুল হুছেইন এইবাৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ব। হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। এই দুটা দল এটা পিঠিৰ ইপিঠি সিপিঠি, এটা মুদ্ৰাৰ দুটা পিঠি থাকে। যদি বিজেপি দলটো বাছি ৰাখিব লাগে, তেতিয়াহ'লে মুছলিম সাম্প্ৰদায়িক দল এটাও বাছি থাকিব লাগে। যদি মুছলিম সাম্প্ৰদায়িক দলটো নাইকিয়া হৈ যায়, তেতিয়াহ'লে বিজেপিও আকৌ হিন্দু মুছলমান কৰিবলৈ ৰাস্তা নাইকিয়া হৈ যাব, হয়নে? গতিকে যিবিলাক মানুহে অসমত বা ভাৰতত বিজেপিৰ উত্থানটো নিবিচাৰে, বিজেপিক নিবিচাৰে, বিজেপিৰ এই অত্যাচাৰ নিবিচাৰে, তেওঁলোকে প্ৰত্যেকজন মানুহে AIDFক ভোট নিদিওঁ বুলি আচলতে আল্লাহৰ নামত, ঈশ্বৰৰ নামত শপত খাব লাগে। উজনি অসমৰ খিলঞ্জীয়া অসমীয়া ৰাইজ বুলি বিজেপিয়ে যাক কৈ থাকে, খিলঞ্জীয়া অসমীয়া ৰাইজ, খিলঞ্জীয়া অসমীয়া ৰাইজে এইবাৰ বিজেপিক সঁচাকৈ বিদায় দি দিছে আৰু যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকোৱাৰ সিদ্ধান্ত গ্ৰহণ। সংবিধান ৰক্ষা কৰিব লাগে, দেশ বচাব লাগে, আৰু মোদী আৰু বিজেপি আৰু RSSৰ পৰা ভাৰতবৰ্ষখন বচোৱাটোৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কৰ্তব্য।